নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। SCERT DLEDৰ যি ৰিজাল্ট দিয়াৰ পিছত আপোনালোকৰ এডমিশ্যন শিডিউলখিনি আহিছে, অৰ্থাৎ এডমিশ্যন গাইডলাইন পাব্লিছ কৰিছে। এডমিশ্যন গাইডলাইনৰ প্ৰথম পেজটো হৈছে আপোনালোকৰ অনলাইন কাউন্সেলিং। অনলাইন কাউন্সেলিং দুটা পৰ্যায়ত হ'ব। প্ৰথম অনলাইন কাউন্সেলিং হ'ব 24 তাৰিখৰ পৰা 27 তাৰিখলৈকে। ইতিমধ্যে মই এটা ভিডিঅ' দিছোঁ অনলাইন কাউন্সেলিং কি হয়, অনলাইন কাউন্সেলিঙত কি কি মানি চলিব লাগিব বা কি কি কৰিব লাগিব সেই বিষয়ে মই ইতিমধ্যে এটা ভিডিঅ' দিছোঁ, আপোনালোকে চাব পাৰে। আৰু আপোনালোকৰ ৰাউণ্ড 1ৰ ৰিজাল্ট অৰ্থাৎ কাষ্ট ছিষ্টেম লৈ বা যি SC ST OBC লৈ যিটো ৰাউণ্ড 1ৰ ৰিজাল্ট বা ফাইনেল ৰিজাল্ট সেইটো আপোনালোকৰ 30 তাৰিখে দিয়া হ'ব, 30 ছেপ্টেম্বৰ দিনা। তাৰপিছত আপোনালোকৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, সেইটো হ'ব 1 অক্টোবৰ পৰা 3 অক্টোবৰৰ ভিতৰত। তাৰপৰা আকৌ আপোনালোকৰ কলেজবিলাকে যেতিয়া ছিট ভেকেণ্ট থাকি যোৱাৰ পিছত অনলাইন পৰ্টেলত তেওঁলোকে ছাবমিশ্যন কৰিব। ছাবমিশ্যন কৰাৰ পিছত আপোনালোকৰ ভেকেঞ্চি লিষ্ট পাব্লিছ হ'ব, লগতে কাট অফ লিষ্টটো পাব্লিছ হ'ব 5 অক্টোবৰ দিনা। অৰ্থাৎ আপোনালোকৰ প্ৰথম ৰাউণ্ডৰ এডমিশ্যনৰ পিছত ভেকেঞ্চি লিষ্ট আৰু কাট অফ 1 লিষ্ট আপোনালোকৰ পাব্লিছ হ'ব 5 অক্টোবৰ দিনা। তাৰপিছত ছেকেণ্ড ৰাউণ্ডৰ ৰিজাল্ট হ'ব আপোনালোকৰ 7 অক্টোবৰ দিনা। ছেকেণ্ড ৰাউণ্ডৰ ৰিজাল্ট আপোনালোকৰ দিয়া হ'ব। ছেকেণ্ড ৰাউণ্ডৰ ৰিজাল্টৰ পিছত আপোনালোকৰ ভেৰিফিকেশ্যন চলিব। ভেৰিফিকেশ্যন চলাৰ পিছত তেনেকৈ আকৌ যদি ছিট বাকী থাকি যায় তেনেকৈ দিব পাব্লিকেশ্যন ভেকেঞ্চি লিষ্ট এণ্ড কাট অফ মাৰ্ক 16 আপোনালোকৰ অক্টোবৰ। তাৰপিছত অনলাইন কাউন্সেলিং ছেকেণ্ড ফেজ। অনলাইন কাউন্সেলিং ছেকেণ্ড ফেজত আপোনালোকে নিয়ম অলপ বেলেগকৈ মানি চলিব লাগিব, সেইটো মই পিছৰ পৰ্যায়ত জনাম। অনলাইন কাউন্সেলিং ছেকেণ্ড ৰাউণ্ডত কেনেকৈ কৰিব লাগিব, কাৰণ আপোনালোকে ছেকেণ্ড ৰাউণ্ডত অনলাইন কাউন্সেলিং প্ৰথমত কৰাৰ দৰে নহ'ব, কাৰণ পিছৰ পৰ্যায়ত আপোনালোকে অনলাইন কাউন্সেলিংটো অলপ বেলেগ ধৰণৰ কৰিব লাগিব, তেতিয়া আপোনালোকে ছিটটো পাব, নহ'লে আপোনালোকে ছিটটো নাপায়। প্ৰথম ৰাউণ্ডত মই যেনেকৈ কৈছিলোঁ ভিডিঅ'টোত অথনি জনাইছিলোঁ কেনেকৈ কৰিব লাগে, সেই তেনেকৈয়ে কৰিব, কিন্তু ছেকেণ্ড ৰাউণ্ডত আপোনালোকে অনলাইন কাউন্সেলিং অলপ বেলেগ দৰে কৰিব লাগিব। আপোনালোকৰ 3 নম্বৰ ৰাউণ্ড দিয়া হ'ব ৰিজাল্ট, অৰ্থাৎ আপোনালোকৰ 3টা ৰাউণ্ড চলিব টোটেল। 3টা ৰাউণ্ডৰ পিছত ক্ল'জিং কৰা হ'ব। ক্ল'জিং মানে যদি ছিট ভেকেণ্ট থাকি যায় তেতিয়াহ'লে আপোনালোকৰ স্পট এডমিশ্যন হ'ব। স্পট এডমিশ্যনৰ পিছতে আপোনালোকৰ SCERT DLEDৰ 2024 বৰ্ষৰ যি এডমিশ্যন প্ৰচেছ আছে সেয়া ক্ল'জ কৰা হ'ব। টোটেল 3টা ৰাউণ্ড চলিব। 3টা ৰাউণ্ডৰ 3খন ভেকেঞ্চি লিষ্ট আৰু আপোনালোকৰ কাট অফ লিষ্ট পাব্লিছ হ'ব। তাৰপিছত এডমিশ্যন ল'বলৈ যাওঁতে আপুনি কি কি ডকুমেণ্ট নিব লাগিব সেইখিনি কথা জানি লওক। আপুনি নিব লাগিব চাৰ্টিফিকেট ফৰ প্ৰুফ এজ, অৰ্থাৎ এজ প্ৰুফৰ কাৰণে চাৰ্টিফিকেট, পাছ চাৰ্টিফিকেট SSৰ আৰু মাৰ্কশ্বিটো নিব লাগিব, লগতে চাৰ্টিফিকেট কাষ্ট যদি OBC SC ST হয় আৰু EWS হ'লে, ডকুমেণ্ট অফ প্ৰুফ চি ইজ পাৰ্মানেণ্ট ৰেচিডেণ্ট আছাম, আপোনালোকৰ PRCও প্ৰয়োজন হ'ব। যোৱা বছৰ PRC লোৱা নাছিল, তথাপি উলিয়াই থ'ব PRC। EWS লাগিব। তাৰপিছত এটা গুৰুত্বপূৰ্ণ কথা হৈছে আপোনালোকৰ 10 টকীয়া এখন কোড পেপাৰ লাগিব। 10 টকীয়া কোড পেপাৰ আজিকালি নাপায়, 50 টকীয়া বা 100 টকীয়া কোড পেপাৰ পায়। গতিকে আপুনি 50 টকীয়া বা 100 টকীয়া কোড পেপাৰ লৈ পেলাই তলত যে দিছে আপোনাৰ বল্ড কৰি এইটো যি আপোনালোকৰ ঊৰ্ধ্বকমৰ ভিতৰত লিখিছে সেই কথাখিনি আপুনি সেই কোড পেপাৰখনত লিখিব লাগিব। লিখাৰ পিছত ছিগনেচাৰ, ফুল নেম, ডেট, এড্ৰেছ দি আপুনি ছাইন কৰিব লাগিব। মনত ৰাখিব 10 টকীয়া কোড নহ'লে 50 টকীয়া কোড পেপাৰ লৈ যাব লাগিব এডমিশ্যনৰ দিনা। তাৰপিছত আপুনি তলত দিয়া কথাখিনি লিখি পেলাই ছাইন কৰিব লাগিব এনেদৰে।